ফুলৰ মালাৰে সজন মালাকাৰ আৰু ৰঙা মানুহ সম্বৰ্ধনা জনাব। এই ফুলৰ মালাখন দিব। ইয়াৰ পিছতো আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ শশী ভগৱতী তেখেতক। চৰকাৰৰ লগত এতিয়া লাহে লাহে সংখ্যালঘু ৰাইজো ধাবিত হৈছে। এতিয়া কংগ্ৰেছে আগতে ফ্লেগকেইখন সংখ্যালঘু ৰাইজৰ মাজতে উৰাই আছিল, এতিয়া তাৰ পৰা নোহোৱা কৰিলে সংখ্যালঘু ৰাইজে। যেন তেওঁলোকে যিমান প্ৰতাৰণা কৰিলে, তেওঁলোকৰ মিছা কথা যিটো বেলুন পামচাৰ হৈ গৈছে, সেই পামচাৰ হোৱা বেলুনটো দেখিলেই অলপ বেয়া পায়। আৰু সেইকাৰণে সংখ্যালঘু ৰাইজো আজি দেখিছে হিল্লোল ভাঙি ওলাইছে। আৰু এই অঞ্চল মই যোৱা এটা বছৰৰ ভিতৰত যিমানবাৰ আহিছোঁ আৰু ইয়াৰ ৰাইজৰ লগত মোৰ যিদৰে এটা সম্পৰ্ক বিল্ডাপ হৈছে, আৰু তাৰ দ্বাৰাই তাৰমানে গম পোৱা গৈছে তেওঁলোকে ভোট দিব। আৰু সেইকাৰণে আজি স্বতঃপূৰ্তভাৱে ৰাইজ ওলাই আহিছে। উন্নয়ন হ'ব। ৰাইজ এতিয়া সংখ্যাগুৰু নাই। যিসকলে আই অসমীক ভাল পায়, মা ভাৰতীক ভাল পায়, তেওঁলোকে ভাৰতীয় জনতা পাৰ্টি NDAৰ সপক্ষে থাকিব। আৰু যিসকলে বেয়া পায় তেওঁলোকে কাৰ লগত থাকিব, যোনে পাকিস্তানৰ লগত মিতিৰালি কৰিব যায়, মনে মনে যায়, চুৰ কৰি যায়, যাৰ মিছেছ বিদেশৰ পৰা বিয়া কৰাই অসমত এজনী বোৱাৰী নাপায়, তো সেইবিলাকে মিলি থাকিব। মানে মাইনাছে প্লাছ হৈ থাকিব। এতিয়া গম পাইছে হাতখনৰ যে কোনো কাম নাই। এখন কাটা হাত বুলি কয়, এখন ভাল হাত ক'লে গোলকখিনি হাত বুলি কয়, এখন চোৰ কৰা হাত বুলি কয়। মইতো দেখা নাই ক'তো বৰ্তমান, আপোনালোকেও দেখা নাই। মিটিঙে কৰিব পৰা নাই। কালি তেওঁলোকৰ মিটিং এটা সাংঘাতিক ফ্লপ শ্ব' হৈ গ'ল। ফ্লপ শ্ব' নাই, সাংঘাতিক ফ্লপ শ্ব'। কি প্ৰতিশ্ৰুতি দিছে? 55 বছৰে ক'ত গৈছিল তেওঁলোকৰ প্ৰতিশ্ৰুতি? বচপনক শাসন কিয়া। 2016লৈকে অসমত চৰকাৰ আছিলে। মই আগৰ কথা নকয়, 2001ৰ পৰা 3টাকৈ কনজুগেটিভ টাৰ্ম অসমৰ শাসন তেওঁলোকৰ হাতত আছিল, দিল্লীৰ শাসন তেওঁলোকৰ হাতত আছিল। তেওঁলোকে পাহৰি গ'ল নেকি তেওঁলোকৰ প্ৰধানমন্ত্ৰীজনে যে অসমৰ মানুহক অপমান কৰিছে? অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ হৈ গৈ অসমৰ কাৰণে এখন চাইনবোৰ্ডো নাই সেই জনা প্ৰধানমন্ত্ৰী। কি কথা কয় কংগ্ৰেছে? কেৱল ভ্ৰষ্টাচাৰ দুৰ্নীতিত নিমজ্জিত থাকিল, কেৱল চোৰৰ লগত হাত মিলাই থাকিল, কেৱল বিদেশী শক্তিৰ লগত হাত মিলাই থাকিল, কেৱল বিদেশী চৰণীয় পথাৰ কাৰণে কংগ্ৰেছ সিদ্ধহস্ত হৈ থাকিল। বাকী খিলঞ্জীয়া অসমীয়াৰ কথা পাহৰি গৈছিল, উন্নয়নৰ কথা পাহৰি গৈছিল সেই কংগ্ৰেছ দলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।